আজিৰ দিনটো শ্বৰীফ আহমেদৰ জীৱনৰ এক গভীৰ স্মৃতিচিহ্ন হৈ ৰল। ধুবুৰী প্ৰেছ ক্লাব 1957 চনত প্ৰতিষ্ঠিত এই স্বনামধন্য প্ৰতিষ্ঠানে ধুবুৰী গৌৰৱ বঁটা 2025 সমাজসেৱক শ্বৰীফ আহমেদলৈ সন্মানিত কৰাত আহমেদে অন্তৰ পৰা গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম দিৱস 2025 উপলক্ষে প্ৰদান কৰা এই বঁটা আহমেদৰ বাবে সত্যই এক অগাধ গৌৰৱৰ বিষয়। এই গৌৰৱময় সন্মান গ্ৰহণ কৰিলে শ্ৰী অতনু ভূঞাদেৱৰ হাতৰ পৰা, যিনি অসমীয়া সংবাদ মাধ্যমৰ ক্ষেত্ৰত সাহসী সংবাদ প্ৰচাৰ, দৃঢ় সম্পাদকীয় দৃষ্টিভংগী আৰু দীঘলীয়া অৱদানৰ বাবে ব্যাপকভাৱে জনাজাত এগৰাকী জ্যেষ্ঠ সাংবাদিক। ধুবুৰী প্ৰেছ ক্লাবৰ সমগ্ৰ টীমলৈ সমাজসেৱক শ্বৰীফ আহমেদে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। এই সন্মান কেৱল শ্বৰীফ আহমেদৰ ব্যক্তিগত গৌৰৱ নহয়, ই আহমেদৰ শিক্ষা ক্ষেত্ৰ, যুৱ শক্তিৰ সক্ষমতা বৃদ্ধিৰ উদ্যোগ, সামাজিক উন্নয়ন আৰু সমাজ কল্যাণমূলক কাৰ্যকলাপৰ প্ৰতি আগুৱাই যাবলৈ এক দৃঢ় প্ৰেৰণা। নিউজ ডেস্ক ৰিপৰ্ট, PLP Live 24। আপোনালোকে যোগাযোগ কৰিব ধুবুৰী প্ৰেছ ক্লাব আৰু লজিষ্টিকৰ তৰফৰ পৰা এটা সুন্দৰ কুহিলাৰে বনোৱা এটা গড়, আৰু ইয়াৰ যোনে বনাইছে হৰেণ ৰয়, তেখেত এজন নেশ্যনেল এৱাৰ্ড উইনাৰ এজন ব্যক্তি, খুব ডাঙৰ শিল্পী। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু খুব চমুকৈ আপোনাক ক'বলৈ মন যায় খুব সুন্দৰকৈ হাত চাপৰি হ'ব লাগে। তেখেত খুবেই উদ্যমী যুৱক এজন, খুব ভাল কাম কৰি আছে সমাজৰ কাৰণে। আমি তেখেতৰ ভৱিষ্যত জীৱন ভাল হওক তাৰে কামনা কৰিব। থেংক ইউ ধন্যবাদ। এইবাৰ